নমস্কাৰ ঈশ্বৰৰ প্ৰশংসা হওক মই এটা সৰু সাক্ষৰ লৈ পেলাই আহিছোঁ মানে মোৰ ছোৱালীকেইজনীৰ কথাটো মায়ে ক'লেই চেঞ্চলেছ হৈ যায় এনেকৈ তেল পানী ইয়াৰ পৰা লগোৱাৰ পিছত দুজনী ছোৱালী ভাল পাইছে তেওঁলোকৰ নামত মই ফেন এখন আজি লৈ আহিছোঁ আৰু মোৰ এই চকুৰ এই তলৰ অংশ বহুত ক'লা হৈছিলে মানে আজি বহুত বছৰ পুৰণি বেমাৰ এইটো মোৰ 10-12 বছৰ পুৰণি বেমাৰ তো মানে ডক্টৰৰ ট্ৰিটমেণ্ট কৰোঁ ভাল নহয় দুদিনমান ভাল হয় আকৌ হৈ যায় দুদিনমান ভাল হয় আকৌ হৈ যায় তেনেকুৱা হয় বহুত মানে দামী তেনেকুৱা ক্ৰীম চিম ঘঁহিলোঁ কিন্তু ইয়াৰ পৰা নিয়া তেল পানী লগাই পেলাই মানে এতিয়া এইখিনি যথেষ্ট ভাল পাইছোঁ আৰু যি অকণমান আছে আৰু ভাল হ'ব বুলি আশা কৰিছোঁ ইমানে আছিলে মই ঈশ্বৰৰ প্ৰশংসা হওক সৰ্বপ্ৰথমে আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ লগতে আমাৰ পৰম পূজনীয় পিতা গুৰুদেৱলৈ সহস্ৰকোটি প্ৰণাম এনেই সৰু সুৰা সাক্ষ্যটো সদায় থাকে বহুত থাকে দিবলৈ খালি বিশেষ এটা সাক্ষ্যৰ কাৰণে আজি আহিলোঁ মই মানে আজি যোৱা 2 বছৰ মানৰ পৰা ট্ৰেন্সফাৰ কাৰণে লাগি আছিলোঁ মই ইলেক্ট্ৰিচিটি বৰ্ডত কাম কৰোঁ শুনাই কৰি আছিলোঁ ট্ৰেন্সফাৰ নিদিয়ে এছডিঅ'কেইজনে এৰি নিদিয়ে ট্ৰেন্সফাৰ ওলালেও তেনেকুৱা হৈ আছিলে তাৰপৰা এই ট্ৰেন্সফাৰ কাৰণে বিশেষ প্ৰাৰ্থনাও কৰা নাছিলোঁ পিছে মই ঘৰৰ মানুহবিলাকে কৰে যদিও মই যোৱা এমাহমানৰ পৰা ট্ৰেন্সফাৰটোৰ কাৰণে প্ৰাৰ্থনা কৰি পিনি তাৰপৰা এই যোৱা মাহৰ 9 তাৰিখে মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলালে এতিয়া মই শিৱসাগৰত জইন কৰিলোঁ আৰু বিশেষ মানে অফিচতো মই বিশেষ এটা কাম বিচাৰি আছোঁ মই বেলেগ কাম কৰি থাকিবলগীয়া হৈছে যদি সেই কামটো পাওঁ আকৌ আহি পুনৰ সাক্ষ্য দিম লগতে মোৰ ঘৰখনৰ মানে আমাৰ ঘৰ ঢকুৱাখানা অৰিজিনেলি আকৌ শিৱসাগৰ গতিকে ঘৰখনতো অকণমান সৰু সুৰা অসুখ অশান্তি দেউতা আমাৰ কিবা গা চা বেয়া থাকে সেইবোৰ প্ৰভুৰ অভিৰত ভাল হ'ব সদায় বিশ্বাস কৰিছোঁ বিশ্বাসতে আছোঁ সেয়া মোৰ সাক্ষ্য ঠিক আছে মই লগতে কৈছোঁ তাৰমানে মই সপোনত গুৰুদেৱক দেখিছোঁ গুৰুদেৱ আৰু গুৰুমাক তাৰপিছত এনেকৈ নাও এখন চলাইছে হেনো গুৰুমায়ে নাওখন চলাইছে তাৰপৰা এনেকৈ উঠি আহি পিনি মোক গুৰুদেৱে আশীৰ্বাদ দিছে তাৰপৰা গুৰুমায়ে আশীৰ্বাদ দিছে তাৰমানে বাপ্তিস্ম দি দিছে বাপ্তিস্ম দিয়াত তাৰমানে তেনেকৈ ঢলি পৰে যে মই তেনেকৈ ঢলি পৰিলোঁ হেনো তাৰপৰা গাটো কিবা বৰ মানে পাতল লাগিছে দুৰ্বল নিচিনা লাগিছে গুৰুমায়ে কৈছে গাটো বেয়া লাগিছে যদি আজি ইয়াতে থাকিয়ে যোৱা নহ'লে সেই বুলি কৈছে তাৰপৰা আগতে এদিন দেখিছিলোঁ মোৰ মানে গলব্লাডাৰ ষ্টন হৈছিলে তাৰপৰা মই হেনো প্ৰাৰ্থনা গৃহলৈ আহিছোঁ তেতিয়া গুৰুমায়ে কৈছে তাৰমানে এই আহিলে কিবা এটা খাবলৈ বিচাৰে তাৰপিছত এনেকৈ কাঁহৰ বাতি এটা লাল চাহ বাতি দিছে তাৰমানে তাকে ভাবিছোঁ সেয়াই মোৰ কাৰণে ঔষধ আছিলে নেকি এতিয়ালৈকে একো প্ৰব্লেম হোৱা নাই এতিয়া ভাল আৰু এতিয়া বৰ্তমান ভালে আছোঁ কি হৈছিলে গলব্লাডাৰ হৈছিলে তাৰমানে সাক্ষ্য দিছিলোঁ তাৰমানে তাৰপিছতে সেই তেতিয়া চাহ খাবলৈ দিছিলে যে সেইটোৱে ভাবিছোঁ মোৰ কাৰণে ঔষধ বুলি এতিয়া একো নাই মই ঠিকে আছোঁ ঠিক আছে গুৰুমা আৰু গুৰুদেৱলৈ আৰু গুৰুমালৈ মোক ধন্যবাদ থাকিল মোৰ অসুখ আছিলে মোৰ বহুত অসুখ হয় মানে বহুত বেমাৰ হয় পেটৰ বিষ হয় আৰু মাহেকীয়া হ'লে মোৰ মাহেকীয়া প্ৰব্লেম মানে বহুত দিনলৈকে চলি থাকে ভাল নাপাওঁ বহুত ডক্টৰক দেখাওঁ আৰু মানে মোৰ পেটত এটা গোটাই হৈছিলে গোটাটো মানে মই এক্সৰে কৰিলোঁ আল্ট্ৰাচাউণ্ড কৰিলোঁ কিবা কিবি কৰিলোঁ একো কৰিলেও নুঠে ধৰা নপৰে তাৰপৰা যেতিয়া মই আমাৰ এই পেহী ছোৱালী তাই মোক এদিন ক'লে যে এনেকৈ প্ৰাৰ্থনা কৰে যীশু প্ৰাৰ্থনা সেই প্ৰাৰ্থনা কৰিলে বৌ আপোনাৰ ভাল হৈ যাব আপুনি প্ৰাৰ্থনা কৰিব আপোনাৰ বেমাৰ চব ভাল হৈ যাব আৰু মোৰ মানুহজনে মদ খায় বহুত উদ্ভণ্ডালি কৰে ঘৰত মানে ৰাতি মানে মদ খাই আহি মোক দেখিব নোৱাৰে ঘৰৰ পৰা খেদি দিয়ে মোক একদম মোৰ মানে মোক এদিন পিয়া মাৰি মোৰ মাথাটো ফালি দিছে বহুত হেৰি কৰে মানে মোৰ সেইবোৰ চিন্তা আৰু কিন্তু মই মোৰ কাৰণে প্ৰাৰ্থনা নকৰোঁ মই মানুহজনৰ কাৰণে প্ৰাৰ্থনা কৰোঁতে মোৰ নিজৰ বেমাৰখিনি ভাল হৈ গ'ল আৰু মোৰ ল'ৰাজনো বহুত বেয়া ল'ৰা এটা মোৰ ল'ৰাটো বহুত বেয়া হৈ গ'ল মদ খাবলৈ ধৰিলে ভাং খাবলৈ ধৰিলে কলেজলৈ যায় কলেজলৈ গৈ গোটেই মানে লগৰীয়াৰ লগত কৰি মদ ভাং খাই ঘূৰি ফুৰে কলেজলৈ নাযায় মোক মিছা মাতে এইপিনে আহি বগীবিল দলং পাই এনেকৈ য'ত ত'ত গুচি যায় মানে তাৰপৰা সেনেকৈ ফুৰি মানে মই এদিন ভাবিলোঁ ই বহুত বেয়া হৈ যাব এতিয়া সেই বুলি ভাবি মই মানে তাক মই নিজে কেৰেলালৈ পঠিয়াই দিলোঁ মানে কেৰেলালৈ যাব পৰা এতিয়া ল'ৰাটো ভাল হ'ল আৰু এই ঈশ্বৰ মই সদায় প্ৰভু ঈশ্বৰ মই প্ৰাৰ্থনা কৰি থাকোঁ কৰি মই এতিয়া ভাল হৈছে আৰু মোৰ মানুহজন মানে মদ খাবলৈ এৰিছোঁ বুলি কয় কৰিলেও মানে তেওঁ আকৌ ওলাই গ'লে তৎমুহূৰ্ততে মদ দেখিলে বনোৱাই খাই দিয়ে আৰু তেওঁ আহিছে বাৰু এতিয়া লগতে আহিছে লঘোণপাত দিবৰ কাৰণে আহিছে মানে বহুত বেয়া মদ খালে মোক চিনি নাপায় মোক খেদি দিয়ে ঘৰৰ পৰা উলিয়াই বাহিৰত ৰাখে মোক তেনেকুৱা কৰে মানে
তাৰপৰা সেইকাৰণে মই আৰু ঘৰত মোৰ দেউতা আৰু মাও অকণমান অসুখীয়া তেওঁৰ কাৰণেও মই হেৰি কৰিছোঁ অকণমান ভাল হওক ঘৰ ক'ত আছিলে ঢকুৱাখানা মদাগুৰি হয় ঠিক আছে মই আৰু এটা কথা কৈছোঁ মই মানে হেৰি প্ৰভু গুৰুদেৱলৈও মই পইচা 2000 আগবঢ়াই দিছোঁ দিম বুলি এইবোৰ ভাল পোৱা বেমাৰ ভাল পোৱাৰ কাৰণে হ'ব তাতে দি দিয়ক তেওঁৰ হাতত দি দিব ঈশ্বৰৰ প্ৰশংসা হওক মই প্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ মহান গুৰুদেৱক আৰু গুৰুমাক মই ধন্যবাদ দিছোঁ মই জানুৱাৰী 16 তাৰিখে আহিছিলোঁ যেন মই এনেকৈ প্ৰাৰ্থনা কৰিছিলোঁ সাক্ষ্যও দিছোঁ মই মানুহজন মোৰ বাহিৰত থাকে কেৰেলাত আছিলে তেওঁ মানে এসপ্তাহে নহ'ল মই সাক্ষ্য দিয়া মানুহজন আহিলে মই আকৌ আহিম বুলি ক'লোঁ এয়া এতিয়া আহিলোঁ মানুহজন বহুত ৰোগত দুখত পৰি আছিলে তেওঁক মই লৈ আহিছোঁ আৰু পৰশুৱে তেওঁ আশীৰ্বাদ কৰিলে যাতে আমাৰ ভৱিষ্যতৰ দিনকেইটাতো আমি ঈশ্বৰৰ ওচৰত সদায় এনেকৈ প্ৰাৰ্থনা কৰি থাকিব পাৰোঁ মই সেয়াই মই ঈশ্বৰৰ ওচৰত কৈছোঁ আৰু ঈশ্বৰে যাতে আমাক আশীৰ্বাদ দিয়ে মোৰ এয়াই আছিলে আৰু মোৰ এটা কথা মই ইয়াৰ পৰা যোৱা হেৰি 17 তাৰিখে মই মানে এজন আলহী ঘৰত ফুৰিবলৈ গৈছিলোঁ আলহী ঘৰত ফুৰিবলৈ যাওঁতে মানে মই এনেকৈ গুৰুদেৱৰ কথা মহান তেওঁ বাক্য কথা কৈ থাকোঁতে মোৰ মানে সন্মুখত কিবা এটা মোৰ সোমাই যোৱা নিচিনা লাগিলে কিন্তু মই ক'ব নোৱাৰোঁ খুব কান্দিছোঁ কি হৈ গ'ল মই ক'ব নোৱাৰোঁ মই বোলো এতিয়া ইমান মহান মই গুৰুদেৱৰ কথা মই কৈ আছিলোঁ মই কিবা ভুল হ'ল নেকি কি হ'ল তেনেকৈ কৈছোঁ তাৰপৰা ভাবি মই সেই মানুহ ঘৰত মই থাকিব নোৱাৰিলোঁ গুচি আহিলোঁ তাৰপৰা থাকিব নোৱাৰি গুচি আহিলোঁ মোক খুব কান্দিছোঁ ঘৰলৈ আহিও কান্দিছোঁ মোৰ গাত একদম জ্বলা পুৰা বুকুৰ মানে ধপ ধপাইছে তাৰপৰা তেনেকৈ কৰি আহিলোঁ তাৰপৰা খুব কান্দিলোঁ প্ৰাৰ্থনা কৰিলোঁ মোৰ ভাল হৈ গ'ল তাৰপৰা এতিয়াও মানে যোনদিনাখন পৰা তেওঁ মোৰ গৰ্ভত সোমালে মই তেতিয়াৰ পৰা মোৰ গাটো খুব গৰম লাগে জ্বলা পুৰা লাগে আৰু মই একো মই মনত দুখ নাপাওঁ কষ্ট নাপাওঁ মই যিমান বিপদত পৰিলেও মোৰ তেওঁ আছে বুলি তাৰমানে মোৰ মানে একদম পুৰা বিশ্বাস আৰু মই হৃদয়হেতি লৈছোঁ তেওঁ তাৰমানে মোৰ মনটো বহুত ভাল লাগে যদিও মোৰ টকা পইচা নাই হ'লেও মানে মোৰ মনটো আনন্দ মই সেয়াকে ক'লোঁ আৰু মোৰ এয়া হাজবেণ্ড তেওঁ ক'ব মই কেৰেলাত আছিলোঁ তেওঁ সাক্ষাৎ দিয়াৰ পিছতে আহিলোঁ মই কেৰেলাত থাকোঁতেও কিছুমান ৰোগ হয় মই সকলো ৰোগেই পৰিত্ৰাণ পাইছিলোঁ তেওঁৰ নাম লৈ মোক ডেইলি ইউটিউবত পঠিয়াই থাকে মই চাই থাকোঁ কৰি দিলে মানে তেখেতৰ ভাল হৈ যায় মই ঘৰৰ পৰা প্ৰাৰ্থনা কৰি দিওঁ কেৰেলাত তাৰমানে বিষ হৈ থাকে নহয় মই বোলো তুমি প্ৰভু নাম লোৱা যীশুৰ নাম লোৱা বুলি কওঁ কোৱা মাত্ৰকে তেওঁ মানে মই গাই দিওঁ আৰু যি পাৰোঁ আৰু প্ৰাৰ্থনা এটা তেওঁ মানে সুস্থ লগালগ সুস্থ তাৰমানে তেনেকুৱা তাৰপৰা এতিয়া তেওঁ মানে আজি 4 দিন হ'ল আহিব পৰা নাই তেওঁ মানে তেজ একেৰাহে গৈ আছে তেওঁ নামটো ল'লে ভাল হৈ যায় আৰু কালিও অহা কথা আছিলে কালি বন্ধ হ'ল আহিব নোৱাৰিলোঁ তাৰপৰা আকৌ গৈছে নহয় সেইকাৰণে আজি তাৰমানে আকৌ আহিছোঁ ঈশ্বৰে যেন দয়া কৰিব আজিৰ পৰা পাথৰ আছিলে ভালদৰে প্ৰাৰ্থনা কৰিব দেই এয়া মোৰ দেউতা আমি লগত লৈ আহিছোঁ তেওঁ মানে প্ৰভু ঈশ্বৰ যীশুৰ নাম শুনিলে মানে বহুত ভাল পায় খোজ কাঢ়িব নোৱাৰিছিলে বিচনাৰ পৰা উঠিব নোৱাৰে মূৰ ঘূৰণি তাৰপৰা তেওঁ প্ৰাৰ্থনা মই কৰি দিওঁ তাৰপৰা তেওঁ মানে শুকুৰবাৰে বৰততো থাকে তেওঁ এতিয়া যথেষ্ট বয়স হৈছে হ'লেও তাৰমানে ঘৰৰ পৰা কেনিও ওলাই যাব নোৱাৰে কিন্তু ইয়ালৈ আজি আহিছে তেনেকুৱা মই সেয়াও ক'লোঁ আৰু মোৰ বোৱাৰীজনী আহিছে তেওঁ মানে এয়া প্ৰাৰ্থনা শুনিয়ে তেওঁ সন্তান এটা হ'ল আগতে 7 বছৰ হৈছে ছোৱালীজনী আছিলে 7 বছৰ মোৰ বোৱাৰী হয় সন্তান মানে আছে ছোৱালীজনী আছে 7 বছৰৰ মূৰত হৈছে তাৰমানে কিন্তু প্ৰভুৰ প্ৰাৰ্থনা শুনিহে হৈছে যীশুৰ প্ৰাৰ্থনা শুনিহে হৈছে তাৰমানে এতিয়া ল'ৰা এটা হ'ল মাজতে তাৰমানে নাথাকেই তাৰমানে তেনেকুৱা এটা 7 বছৰ পিছত পাইছে হয় সন্তানটি ঘৰ ক'ত আছিলে ঘৰ গোলাঘাট বকিয়াল আৰু আমি লগুণ প্ৰাৰ্থনা দিম বুলি আহিছোঁ থাকিম আমি কাইলৈ যাম হ'ব আগতেও আহিছোঁ লগুণ প্ৰাৰ্থনা দিছোঁহি সেয়াই আছিলে আমাৰ ঈশ্বৰৰ প্ৰশংসা হওক জনাই সৃষ্টিকৰ্তা ঈশ্বৰক প্ৰতিবাদ জনাইছোঁ আৰু মহান গুৰুদেৱলৈ আমাৰ আৰু গুৰুমালৈ প্ৰতিবাদ ধন্যবাদ জনাইছোঁ মই 2019 চনতে আহিছিলোঁ এই ল'ৰাটোৰ কাৰণে আহিছিলোঁ সেইটো এবাৰ সাক্ষ্য দিছোঁ মোৰ কিন্তু থাকি গ'ল এটা মই খুব মূৰ ঘূৰাই এতিয়া মূৰ ঘূৰাটো ভাল পাইছিলোঁ আকৌ এতিয়া সাক্ষ্য নিদিয়াৰ কাৰণে তেনেকুৱা আগতে আকৌ থাকি গ'ল বোলো তেনেকৈ বুলি ভাবি কিনে আজি সাক্ষ্য দিছোঁ আৰু মোৰ এইফালে বাঁহাতৰ খুব এটা বিষ এটা হৈছিলে
বিষ হয় সেইটো এতিয়া আকৌ কেতিয়াবা হোৱা নিচিনা লাগে সেইটো আজিৰ পৰা যেন ভাল হ'ব সেইটো সাক্ষ্য দিছোঁ আৰু এটা ভুল কৰিলে মই নাখাওঁ আমাৰ ঘৰত এনেই আলহী খাবলৈ গৈ কিনে বাপেকে তাৰমানে আৰু পুতেকে দুয়োটাই গাহৰি মাংস খাই দিলে এদিন সেইটো যদি ঈশ্বৰে যদি হেৰি হৈছে ঈশ্বৰে যে আজিৰ পৰা ক্ষমা কৰে ভুলতে খাই পালে সেইটো আৰু মোৰ ঘৰ মই এতিয়া থাকোঁ নাডুৱা ফিল্ডৰ ভিতৰত আৰু অৰিজিনেল ঘৰ মোৰ কানাই গাঁৱত আৰু মানুহজনৰ সেই এটা কাঁহ আছিলে এনি টাইম কাঁহ এটা হৈ থাকে সেইটো ভাল হ'ল পানী তেল হেৰি ঘঁহি মেলি তাৰপিছত আকৌ মোৰ এনেকৈ ভেটি এডোখৰ ল'বৰ কাৰণেও চিন্তা কৰিছোঁ সেইটো যেন হৈছে যুগুত কৰি দিয়ে সেইটো এটা সাক্ষ্য দিছোঁ সকলো আৰু এই ল'ৰাটোৰ কাৰণেও পঢ়া শুনা যেন ভাল হ'ব লাগে ঈশ্বৰৰ ওচৰত সদায় ঈশ্বৰৰ ওচৰত সেইটোৱে সাক্ষ্য আছিলে ঠিক আছে হ'ব মই